শাসনলৈ দ্বিতীয়বাৰ উভতি অহাৰ পিছত কেইটামান দিন আগতে অসমৰ উচ্চ পদস্থ চৰকাৰী বিষয়াসকলৰ লগত এক আলোচনাত মই মিলিত হৈছিলোঁ। ডিজিটেল পদ্ধতি আৰু ই-ফাইল ব্যৱস্থা আৰম্ভ হোৱাৰ কাৰণে আমি বুজি পোৱা হলো যে আমাৰ সচিবালয়ত কিমানখন কাগজ জমা হৈ আছে। যোৱা দুটা দিনত মই দুটা বিভাগ মই পৰ্যালোচনা কৰিছিলোঁ আৰু দেখা পাইছিলোঁ মাত্ৰ দুটা বিভাগতে প্ৰায় 12,000 এপ্লিকেশ্যন 12,000 নথি অমীমাংসিত হৈ আছে। আমাৰ চৰকাৰত 38টা বিভাগ আছে। অৰ্থাৎ আমি যদি অনুমান কৰিব পাৰোঁ তেতিয়াহ'লে আমি স্বীকাৰ কৰাত মোৰ কোনো বেয়াও লগা নাই যে আজি আমাৰ ৰাজ্যৰ সচিবালয়ত 1 লাখ নথি পেণ্ডিং হৈ আছে। অৰ্থাৎ 1 লাখ জনতাৰ হুমুনিয়া, 1 লাখ জনতাৰ বেদনা আৰু 1 লাখ জনতাৰ কষ্ট ছেক্ৰেটাৰিয়েটৰ ফাইলৰ মাজত সীমাবদ্ধ হৈ আছে। আৰু যদি আমি এই হিচাপ সঞ্চালকালয় আৰু ডিচি কোৰ্টলৈকে যদি আগবঢ়াই লৈ যাওঁ, মই অনুমান কৰিব পাৰোঁ যে আমাৰ ৰাজ্যত 5 লাখতকৈও বেছি এপ্লিকেশ্যন, বেছি ফাইল আজিৰ দিনটোত পেণ্ডিং হৈ আছে। নিষ্পত্তিৰ আশাৰে ৰাইজে অপেক্ষা কৰি আছে। মই ৰাজ্যৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিম, যাৰ দ্বাৰা মিছন সদ্ভাৱনা, প্ৰজেক্ট সদ্ভাৱনা আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম আৰু 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীৰ ভিতৰত অসমৰ চৰকাৰী ফাইল, চৰকাৰী নথি, চৰকাৰী এপ্লিকেশ্যন যিমানবোৰ পেণ্ডিং হৈ আছে ছেক্ৰেটাৰিয়েট, ডাইৰেক্টৰেট আৰু ডিষ্ট্ৰিক্ট অফিচত তাক আমি মিছন মোডত আমি নিষ্পত্তি কৰিম। চৰকাৰী বিষয়াসকলক মই আকৌ এবাৰ সতৰ্ক আৰু সাৱধান কৰি দিব বিচাৰিছোঁ। আমাৰ ৰাইজ পৰিৱৰ্তন হৈছে। ৰাইজৰ সহিষ্ণুতা আৰু ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা লোৱাৰ সময় এতিয়া পাৰ হৈ গ'ল। কোনোবা চৰকাৰী বিষয়া আৰু চৰকাৰী কৰ্মচাৰীয়ে যদি ভাবে যে এতিয়াও ৰাইজৰ ধৈৰ্য আৰু ৰাজ্যৰ সহিষ্ণুতাৰ পৰীক্ষা লোৱাৰ সময় আছে, তেতিয়াহ'লে মই ক'ম যে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এতিয়া ডিজিটেল যুগত ৰাইজ সতৰ্ক, ৰাইজ সক্ৰিয়।